হেল্ল' গাইজ, ৱেলকাম টু মাই ছেকেণ্ড মিনি ব্লগ। বহুত দিনৰ পৰা ভাবি আছিলোঁ জুবিন ক্ষেত্ৰত যাম বুলি। অফিচো থাকে আৰু ঘৰৰ কামৰ কাৰণে যোৱা নহয়। আজি ফাইনেলি ওলাই আহিলোঁ জুবিন ক্ষেত্ৰত যাম বুলি। তেন্তে ব'লক মোৰ লগত আমাৰ ভগৱানজন যিটো পবিত্ৰ স্থানত শুই আছে সেই স্থানখন চাই আহোঁ। আমাৰ যোৱাৰ ভিউখন অলপ দেখালোঁ। এতিয়া আমি গৈ আছোঁ জুবিন ক্ষেত্ৰত। সোণাপুৰৰ ভিউখন বহুতে ধুনীয়া। ৰাস্তাত আমি বহুত ধুনীয়া এটা ভিউ দেখিবলৈ পাওঁ। আৰু ইয়াতে সোমোৱাৰ লগে লগে মোৰ চকুৰ পৰা পানী বৈ আহিছে। এইখনে সেইখন ঠাই য'ত জুবিন দা নীৰৱ হৈ শুই আছে। আৰু তাৰ পৰাই আমাৰ সকলো লোকে চাই আছে। চাওক, এক আশ্চৰ্য কথা, শ্মশান এখন মন্দিৰ হৈ গ'ল জুবিন দাৰ বাবে। এইখন হ'ল জুবিন দাৰ শেষ আসনখন, য'ত জুবিন দাই চিৰশান্তি লৈছে। চাই বহুতে বেয়া লাগিল। চাওক, জুবিন দাৰ অনুৰাগীবোৰ দিয়া উপহাৰবোৰ কি ধুনীয়াকৈ সজাই ৰাখিছে। ইয়াতে মই দুটা ফটো লৈ ল'লোঁ, স্মৃতি থাকি যাব এটা। ইয়াৰ পৰা ওলাই কিবা এটা খাই ল'লোঁ। আজিৰ এই মিনি ব্লগখন ইয়াতে শেষ কৰিলোঁ। জয় জুবিন দা। লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ বাই বাই।